মইৰাবাৰী শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ মন্দিৰ আৰু শিলামূৰ্তি প্ৰতিষ্ঠা হিন্দু সমাজৰ। মৰিগাঁও জিলাৰ মুছলিম অধ্যুষিত অঞ্চল মইৰাবাৰীত আজি হিন্দু ধৰ্মাৱলম্বী লোকে স্থাপন কৰিলে লক্ষ্মীনাৰায়ণ মন্দিৰ। প্ৰয়াত সমাজসেৱক নিতাই চন্দ্ৰ পাল আৰু স্নেহলতা পালৰ স্মৃতিত আজি মন্দিৰটোৰ শুভ উদ্ঘাটন আৰু শিলামূৰ্তি প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। পুৱাৰ ভাগতে হিন্দু পথৰ নিয়ম অনুসৰি বিভিন্ন পূজা অৰ্চনাৰে মুখৰিত হোৱা মন্দিৰ প্ৰাংগণৰ পৰা হাতে হাতে গেৰুৱা পতাকা লৈ মইৰাবাৰী কালীবাৰী মন্দিৰ, মইৰাবাৰী বুঢ়া নামঘৰ, মইৰাবাৰী ৰেলৱে কলনী মন্দিৰৰ পৰা সমদল উলিয়াই মইৰাবাৰী আৰক্ষী থানা শিৱ মন্দিৰ হৈ কেইবা শতাধিক হিন্দু ধৰ্মাৱলম্বী লোকে মন্দিৰটোৰ শুভ উদ্ঘাটনত সেৱা আগবঢ়ায়। 1964 চনত পোনপ্ৰথমবাৰৰ বাবে স্থাপিত হোৱা মন্দিৰটো আজি সোণালী জয়ন্তী উপলক্ষে পুনৰ প্ৰাণ প্ৰতিষ্ঠা আৰু শুভ উদ্ঘাটন কৰাত অঞ্চলটোৰ হিন্দু সম্প্ৰদায়ৰ লোকে সন্তুষ্টি প্ৰকাশ কৰিছে। আজি নিজ বাসভৱনৰ পৰা আৰম্ভ কৰি মইৰাবাৰী সাৰ্বজনীন কালীবাৰী হৈ ৰেলৱে ষ্টেচন কালীবাৰী নামঘৰ আৰু থানা ৰোডৰ থানাৰ শিৱ মন্দিৰ হৈ আমি বজাৰ হৈ সুন্দৰভাৱে আমি শান্তি শৃংখলাভাৱে বৰ্ণাঢ্য শোভাযাত্ৰা কৰি আহিছোঁ। আৰু আমাৰ সোণালী জয়ন্তী উৎসৱ উপলক্ষে আমাৰ যিহেতু 60 বছৰৰ ওপৰত হৈছে, তথাপিও আমি 50 বছৰত 50টা ধৰ্মধ্বজ উত্তোলন কৰিছোঁ। ৰাতিপুৱা 50টা সন্ধিয়া আমি 50টা বন্তি প্ৰজ্বলন কৰিম আমি সোণালী জয়ন্তী উৎসৱ হিচাপে। আৰু আমাৰ বিভিন্ন কাৰ্যসূচী বিচিত্ৰ অনুষ্ঠানো ৰাখিছোঁ। আমি 3 দিনীয়া কাৰ্যসূচীৰে আমি এই উদযাপনৰ কাৰ্যসূচী হাতত লৈছোঁ। নিতাই চন্দ্ৰ পাল বিগত 1964ৰ পৰা পূজা চলাই আহিছিলে, কিন্তু ইতিমধ্যে তেখেত দুইজনে আমাৰ পিতা মাতা দুইজনে বিগত হোৱাত স্বৰ্গবাসী হোৱাত আমি পৰিয়ালবৰ্গই ধাৰাবাহিকভাৱে পূজা অৰ্চনা আহিছোঁ। এতিয়া আমাৰ পিতৃশ্ৰী নিতাই চন্দ্ৰ পাল আৰু মাতৃশ্ৰী স্নেহলতা পালৰ স্মৃতিত আমি নৱনিৰ্মিত মন্দিৰ উদ্ঘাটন কৰি নৱনিৰ্মিতভাৱে মন্দিৰ বনাইছোঁ। আৰু পাথৰ মৃন্ময় মূৰ্তিৰ পৰা আৰু শিলা মূৰ্তিৰে মানে প্ৰাণ প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ লক্ষ্মীনাৰায়ণৰ। আৰু আজি 2024 চনত আমি মন্দিৰ আৰু আজিৰ দিনটোত আমি 14, 15 আৰু 16 3 দিনীয়া কাৰ্যসূচীৰে আমি স্বৰ্গীয় নিতাই চন্দ্ৰ পাল আৰু মাতৃ স্নেহলতা পালৰ স্মৃতিত মন্দিৰ তথা আৰু শিলামূৰ্তি প্ৰাণ প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ। মোৰ পূৰ্বপুৰুষসকলে এই পূজা অৰ্চনা কৰি আহিছে। বৰ্তমান নৱনিৰ্মিত এই লক্ষ্মী মন্দিৰত উদ্ঘাটনটো মই শ্ৰী সুশান্ত চক্ৰৱৰ্তী এতিয়া মই নিজে পৰিচালনা কৰিছোঁ গৃহস্থসকলৰ লগত লৈ। আৰু এই সমাজৰ যিবিলাক মানুহ বসতি কৰে, উভয় ধৰ্মৰ মানুহে শান্তি শৃংখলা যাতে বজাই ৰাখিব পাৰে তাৰ বাবে মই এই লক্ষ্মী নাৰায়ণৰ চৰণত সেৱা আগবঢ়াই সকলোকে শান্তি কামনাৰে মই নিজৰ কথা কৈ বক্তব্য সামৰি মাৰিছোঁ।